মহালয়াৰ দিনাই হোজাইত শোকাবহ ঘটনা। ওজনিমোৱা যাত্ৰীবাহী ৰেলৰ খুন্দাত থিতাতে নিহত হয় 2 যুৱক। হোজাইৰ এফচিআৰ সমীপত সংঘটিত হৈছে দুৰ্ঘটনাটো। ভেষ্টাডোম টুৰিষ্ট এক্সপ্ৰেছ ট্ৰেইনৰ খুন্দাত নিহত হয় যুৱক দুজন। যুৱক দুজন ভূঞাপত্ৰীৰ শ্বৰিফুদ্দিন আৰু আফতাৰ হুছেইন বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো, মহালয়াৰ দিনাই হোজাইত শোকাবহ ঘটনা সংঘটিত হৈছে। ওজনিমোৱা যাত্ৰীবাহী ৰেলৰ খুন্দাত থিতাতে নিহত হৈছে 2জনকৈ যুৱক। হোজাইৰ এফচিআৰ সমীপত সংঘটিত হৈছে দুৰ্ঘটনাটো। ভেষ্টাডোম টুৰিষ্ট এক্সপ্ৰেছ ট্ৰেইনৰ খুন্দাত নিহত হৈছে যুৱক দুজন। যুৱক দুজন ভূঞাপত্ৰীৰ শ্বৰিফুদ্দিন আৰু আফতাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। কাণত হেডফোন লগাই ৰেলপথেৰে খোজকাঢ়ি গৈ থকাৰ সময়তে ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৰেল আৰক্ষীয়ে যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। দুটা ক'ৰ পৰা আহি আছিলে? সিহঁতে ঘৰৰ পৰা কামলৈ গৈ আছিলে। ক'ত কাম কৰে? আপোনাৰ বাহিৰত, মানে বাহিৰত গৈ আছিলে। কোনখিনি গৈ আছিলে বাহিৰত? মুম্বাই গৈ আছিলে কামত। কি নাম? এটাৰ নাম হ'ল আফতাব হুছেইন আৰু এটাৰ নাম হ'ল আপোনাৰ শ্বৰীফ। ঘৰ ক'ত ছিল? বিয়াপট্টি। বয়স কিমান হ'ব? এটাৰ হ'ল আপোনাৰ 18 পৰা 19 আৰু এটাৰ হ'ল আপোনাৰ 22। মানে সিহঁতে আজি মুম্বাই গৈ আছিলে। আৰু এজনৰ নাম কি? এজনৰ নাম হ'ল আফতাব আৰু এজনৰ নাম হ'ল শ্বৰীফ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।